হাতী আছে বে এফালে বনৰীয়া হাতী আছে ঢেৰ আছে হাতী এফালে পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি গৰম এইকেইদিন বাপৰে বৰষুণ চৰষুণ নাই মানে পানী নাইকিয়া হৈ গৈছে মানে অৱস্থা এবাৰ কি হ'ব ঠিকানা নাই। তাৰপৰা এতিয়া জিমৰ পৰা আহিলোঁ, আহি মেলি ভোকো লাগিছে। তাৰপৰা মায়ে ভাত কেইটামান বনাই দিলে ৰাতিপুৱা সোনকালে। দুপৰীয়া মানে ইমানেই গৰম উঠে নহয় মানে পাকঘৰত সোমাব নোৱাৰে। সেইকাৰণে মাক ক'লোঁ বোলো ৰাতিপুৱাই সোনকালে ভাতকেইটা বনাই দিয়ক, দিনটোলৈ আজৰি। দেখিছেনে কঁঠাল গুটি এয়া দাইলত দিছিলে, এয়া পিটিকা কৰিম, লগত এয়া পকা তেল আছে পিঁয়াজ দিয়া, তাৰপিছত এইটো এটা বইল ডিম দিছে, লগত জলকীয়া। এতিয়া খাম আৰু খাই মেলি আজি অকণ ফুৰিবলৈ ওলাই যাম লগৰকেইটাৰ লগত। ক'ত যাম আপোনালোকে চাব ভিডিঅ'টো। পিটিকা কৰোঁতে কঁঠাল গুটিকেইটা মানে বহুত টান, বইল কৰি ল'লে পটককৈ হয়, কিন্তু এইখন কৰি থাকিবলৈ সময় নাই। লগত আলুও দি দিছোঁ, পকা তেলৰ এইবোৰ পিঁয়াজো আছে এয়াও দি দিছোঁ। অকণমান নেমু চেপি দিম, অকণমান ডিমো সানি দিওঁ, তেতিয়া অকণমান টেষ্টটো বেলেগ হয়। এতিয়া টেষ্ট কৰি চাওঁ, মজা। ভাত পানী খাই এতিয়া আমিকেইটা ওলাই আহিছোঁ আৰু আহি এতিয়া পাই আমি কমাৰগাঁও পাবহি হ'লোঁ। এইফালে আমাৰ দুলিদা আছে, ঋতুৰাজ আছে আৰু দিগন্ত কৰ্মীয়ে ড্ৰাইভিং কৰি আছে। এতিয়া যেনে তেনে বহুত দেৰি চিঞৰ বাখৰ কৰি আহোঁকৈ আমিকেইটা আজি ওলাই আহিছোঁ। তাকে বলৈছোঁ আমি ক'তনো যাম, এতিয়ালৈকে একো থিৰাং কৰিব পৰা নাই। মুঠতে গাড়ী য'তে ৰখিব আমি তাতে ৰখি মেলি ভাত পানী খাম আৰু। ক'ত যাম গম নোপোৱা, পাইলটে গম নোপায় ক'ত যাম আমি। এইফালে আমাৰ লগত আছে আমাৰ দুলিদা, মই, আমাৰ এইফালে আমাৰ দুজন আগফালে আছে মাষ্টৰ, এইজন আমাৰ দিগন্ত কৰ্মী, এইফালে আমাৰ ঋতুৰাজ। মানে ঘপককৈ আমি জাৰ্ণিটো মানে কৰি দিওঁ আৰু। এতিয়া আমি গৈ আছোঁ, তাকে খালি ক'ত খাম ক'ত মেলিম একো গম নাপাওঁ মুঠতে। আৰু পাইলট যিজন মানে গাড়ী নৰখায়, মানে হোটেলত বোলে এইখনতে খাওঁ বুলি ক'লে মানে নাৰাখে আৰু, য'ত মানে মন যায় তাতে ৰাখিব। এতিয়া আমি আহি পালোঁ এই কাজিৰঙা আমি এতিয়া এণ্ট্ৰি কৰিম। এইখন মিহিমুখ আৰু কুৰ্মী গম পোৱা নাই? হেই গড় পায়, এইফালে কিবা বন্ধ কৰি থৈ দিছে মানে। এইফালে ফটোশ্বুট কৰিবলৈ মজা জেগা মানে। সোমাই আহিছোঁ আৰু নৈন্তি মাৰি থৈছোঁ। জন্তু পাৰ হোৱা ঠাই মানে, এইফালে জন্তু অহা যোৱা কৰে। ফৰেষ্টৰ হাতী আছে বে, এইফালে বনৰীয়া হাতী আছে। ঐ ঋতুৰাজ, হাতী চোৱাহি হা, হাতী এইফালে। এই ঘৰচীয়া নহয় দেই, এই নহয় ঘৰচীয়া, এই শিহুপা দেখা নাই? শিহুপা ক'ত? এই তুমি কি পোহনীয়া কৰ বুলি যে কৈছা? আকৌ পোহনীয়া হাতী বোলে কোনটো? আৰে এইটো পোহনীয়া হ'ব পাৰে, কিন্তু গড়টো পোহনীয়া নেকি? তুমি কোৱা, তুমি কোৱা গড় পোহনীয়া হ'ব নেকি? আৰে জুবিনৰ কথা পাতে, সেইটো বেকৰটো গড় হয় ন? মই জুম কৰিছো ৰ'বা দেই। এইটো গড়টো কোনো নোপোহাই ন? এইটো গড় আহিছে। আমি এতিয়া একদম পুৰা বৰগছৰ যিখন ৰিজৰ্ট আছে তাৰ ভিতৰলৈ আহিছোঁ। দেখিছে একদম কি ধুনীয়াকৈ মানে গছে চছে, কি মজা মানে নেচাৰেল প্লেচ হয়। আৰু ইমানেই গছ আছে মানে আপোনালোকে যিসকল আহিছে বা তেখেতসকলেতো গম পায়, যি অহা নাই মানে এবাৰ আহি চাব পাৰে। ইয়াত একদম মানে গছে মানে গোটেইখিনি মানে ঘেৰি আছে। আৰু ইমান ধুনীয়াকৈ পাহাৰটো কাটি মানে ধুনীয়াকৈ এখন ৰিজৰ্ট কৰি দিছে। এজোপা গছ দেখিছে কি ধুনীয়াকৈ সংৰক্ষণ কৰিছে। আৰু এইবোৰ গৰু গাড়ী চকাৰে একদম ধুনীয়াকৈ সুন্দৰকৈ সজাই ৰাখিছে। আৰু এইবোৰ চব চকী টকী চব বস্তু মানে এইবোৰ চব কাঠেৰে বনাইছে। মানে যিখিনি পেলনীয়া মুহা সেইবিলাকে এইবোৰ দেখিছে। নাও বনাইছে, এখন ধুনীয়াকৈ নাও এখন সজাই থৈ দিছে, দেখিয়ে ভাল লাগিছে। আৰু এতিয়া আমি ভিতৰৰ ফালে সোমাই যাওঁ। ভিতৰৰ ফালে এয়া দেখিছে একদম কাঠৰ এইবোৰ কাটি কিবা কিবি ডিজাইন দি থৈছে। আৰু এইফালে ভিতৰলৈ আহিছোঁ, এইটো হৈছে ৰিচিপশ্যন। ইয়াতে আপোনাৰ ইয়াত বহিব মেলিব পাৰিব আৰু খোৱা কিবা কিবি অৰ্ডাৰো ইয়াতে দিব পাৰে।
মানে মিউজিয়ামৰ নিচিনাকৈ ধুনীয়াকৈ মানে চব এইফালে সজাই থৈছে। এইবোৰ দেখিছে কাঠৰ মুহাই কি ধুনীয়াকৈ বনাই থৈছে। এইটো এটা কিবা এটা বনাই থৈছে, এইটো এটা বনাই থৈছে, আৰু এইফালে মানুহ বহিব পৰাকৈ এটা চোফাৰ বনাই থৈছে। এইটো দেখিছে, এইটো কাঠৰে হয়। আৰু এইফালে আমি গ'লে দেখিম অকল গছ গছ গছ, আৰু ৰাস্তাবোৰ মানে পূৰা অকোৱা পকোৱা। আপুনি যেনিয়ে যায় তেনিয়ে যায়, মানে আপুনি ওলাবলৈ অকণমান দিগদাৰ হয়। এইফালে এখন ধুনীয়া গ্ৰাউণ্ড আছে, একদম মজা লাগিছে দেখিয়ে, বহুত সেউজীয়া একদম গোটেই। এইখন ক'ৰবাত নাৱত চলাব দিছে, গম পাইছে নাই? এইখন চলাবৰ কাৰণে বনাই থৈছে। এইখন নাই, এইখন নতুনকৈ বনাইছে। আৰু এইফালে মিউজিয়ামত দেখিছে কি ধুনীয়াকৈ মানে মাছ জীয়াই থৈছে একুৰিয়ামত। এইটো একুৰিয়ামত কি কি মাছ আছে এইটো আপোনালোকে জনাবচোন। দেখিছে কি মৰম লগা মাছ এইকেইটা। পূৰা কাটি কাটি ইমান ধুনীয়াকৈ বস্তু বনাই থৈছে, দেখিয়ে সঁচাকৈ বহুত আচৰিত লাগিছে। আৰু এতিয়া আমি আহি আছোঁ ভাত খাবৰ কাৰণে। তাত আমি ভাত নাখালোঁ, আমি এতিয়া মানে এখন ধাবাত সোমাম। এইখন পেলিকান ধাবা, এইখনতে আমি আগতে খাইছিলোঁ, এইবাৰ অকণমান আকৌ খাওঁ বুলি ভাবিলোঁ। আৰু আগতকৈ অকণমান ধুনীয়া কৰিলে বাৰু গেট হোটেলখন। আগতে এনেকুৱা নাছিলে, এতিয়া অকণমান ধুনীয়া হ'ল। আৰু এতিয়া মুখ চুখবোৰ ধুই লওঁ, গৰমত মানে কিবা লাগি আহিছে। খানাটো অৰ্ডাৰ দি দিয়া হ'ল, আৰু এইফালে আমাৰ ৰাইজ বহি আছে, খাবলৈ ভোকো লাগিছে। ৰাতিপুৱাই 10টা চাৰে 10টাতে ওলাই অহা আমি গোটেইকেইটা। এইফালে খানা আহি গ'ল। চিকেন কোনটো? এইটো হাফ নে কি? এইফালে ৰাইজে চবেই চিকেন খাব, মই পৰ্ক খাম খালি। এইটো বাসমতি। এতিয়া ধুনীয়াকৈ খানাটো খাই লওঁ। আৰু এওঁলোকে চিকেন খাইছে, মই খাইছোঁ পৰ্ক ড্ৰাই ফ্ৰাই, আৰু চাটনি তাটনি চব্জি তব্জি ধেৰ কিবা কিবি দিছে লগত। এইখিনি মানে আমাৰ কাৰণে যথেষ্ট। এইফালে দেখিছে কি ধুনীয়া ফ্ৰাই হৈছে মাংস। ধুনীয়াকৈ ভাত পানী খাই ল'লোঁ আমি এইখনতে। আৰু খানাটো মানে দামো কম, আৰু মাংস চাংস ধুনীয়াকৈ বনাইছে, দেখিবলৈও দেখিছে কি ধুনীয়া। বাহিৰ ফালৰ পৰা পাৰ্কিঙৰ কাৰণে বহুত ধুনীয়া সুবিধা আছে। এতিয়া আমি ঘৰলৈ আহি আছোঁ, ঘৰৰ পৰাতে আমাৰ 5:30 6টা বাজিব। আজি এনেকৈ সৰু সুৰাকৈ ভিডিঅ' এটা বনালোঁ। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি বেছি ভাল লাগে শ্বেয়াৰ এটা কৰি দিব। আজিলৈ বাই বাই।